এআইয়ে ভৱিষ্যত প্ৰজন্মৰ চাকৰি বন্ধ কৰি দিব নেকি? এইটো বৰ্তমান সময়ত বহুতে চিন্তা কৰা এটা প্ৰশ্ন। এআইয়ে চাকৰি লৈ ল'ব নেকি? হয়, কিছুমান চাকৰি সলনি হ'ব পাৰে বা কমি যাব পাৰে। বিশেষকৈ একেধৰণৰ পুনৰাবৃত্তি কাম, ডাটা এণ্ট্ৰি, সাধাৰণ কাষ্টমাৰ ছাপোৰ্ট, সহজ এডিটিং কাম এইবিলাক কমি যাব পাৰে। আগতে যিদৰে মেচিন আহি বহু ফেক্টৰীৰ কাম সলনি কৰিছিল, তেনেকুৱাই কিছুমান কাম এআইয়ে সলনি কৰিব পাৰে। কিন্তু এআইয়ে নতুন চাকৰিও সৃষ্টি কৰিব। প্ৰতিটো নতুন প্ৰযুক্তিয়ে নতুন সুযোগ আনিছে। উদাহৰণস্বৰূপে ছ'চিয়েল মিডিয়া মেনেজাৰ, এপ ডেভেলপাৰ, ইউটিউব কণ্টেণ্ট ক্ৰিয়েটৰ, এআই ব্যৱহাৰ বিশেষজ্ঞ, ডাটা এনালিষ্ট, চাইবাৰ ছিকিউৰিটি বিশেষজ্ঞ এনেধৰণৰ চাকৰি সৃষ্টি হ'ব পাৰে। চাকৰিৰ শেষ নহয়, ধৰণ সলনি হয়। ভৱিষ্যতে যিবোৰ দক্ষতা প্ৰয়োজন হ'ব সেইবিলাক সৃষ্টি হ'ব। যেনে সৃষ্টিশীলতা, চিন্তা কৰাৰ ক্ষমতা, সমস্যা সমাধান কৰাৰ ক্ষমতা, মানুহৰ লগত ভাল যোগাযোগ দক্ষতা এইবিলাক নতুন কাম। এআইয়ে উত্তৰ দিব পাৰে, কিন্তু মানুহৰ দৰে অনুভৱ কৰিব নোৱাৰে। সম্পূৰ্ণ নিজে নৈতিক সিদ্ধান্ত ল'ব নোৱাৰে। মানুহৰ দৰে সম্পৰ্ক গঢ়িব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ কথা হ'ল এআইক ভয় নকৰিবা, তাৰ সলনি এআই কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকিবা, নতুন দক্ষতা আহৰণ কৰিবা, ডিজিটেল জ্ঞান বৃদ্ধি কৰিবা, সৃষ্টিশীল হ'বলৈ চেষ্টা কৰিবা। যিজনে এআইক সঠিকভাৱে ব্যৱহাৰ কৰিব জানে তেওঁ সদায় আগবাঢ়ি যাব। শেষত কওঁ, এআইয়ে ভৱিষ্যত প্ৰজন্মৰ চাকৰি বন্ধ নকৰে, ই মাথো চাকৰিৰ ধৰণ সলনি কৰে। যিসকলে শিকিব আৰু নিজকে সলনি কৰিব তেওঁলোকেই সফল হ'ব। ধন্যবাদ।